চিএম নাহিলেও হ'ব, মোক তেখেতক সাক্ষাৎ কৰাব লাগিব বা কোনোবা আজি যেনেকৈ পঠাইছে আপোনালোক আই মই নথৈ আনন্দিত হৈছোঁ। গতিকে আপোনালোকৰ মাধ্যমেদি তেখেতে জানক মই বিশ্ববাসীৰ কাৰণে কেনেকুৱা কি কৰি আছোঁ। হয়তো আপোনালোকেও জানে যে সুপৰ্ণা আছে, মই ভেকচিন ল'লে মোৰ মৃত্যু আছে, তেতিয়া মোৰ কোনে দায়িত্ব ল'ব, মোৰ পৰিয়ালটোৰ কোনে দায়িত্ব ল'ব? মই জানো কাৰণে মোৰ সাহস আছে কাৰণে মই কৈছোঁ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ মই নিজৰ মাতৃ ঢুকাটো মই প্ৰতিজ্ঞাবদ্ধ কৰিছিলোঁ, তেওঁৰ লগত চুলি খুৰা নাছিলোঁ চাব। গতিকে মই গোটেই অসমবাসীৰ কাৰণে মই আহিছোঁ, কিবা এটা মোক তেওঁ দিছে। গতিকে মই ভেকচিনটো ল'লে মোৰ মৃত্যু আছে, তেতিয়া মোৰ ল'ৰা ছোৱালীকেইটা কোনে চাব? গতিকে সেইটো মই আপোনাক জনাব নোৱাৰোঁ, কাৰণ সেইটোৱে মোৰ গোপন। চবেই পাৰিব মাৰক, তেতিয়া মোৰ ক'ব লগা নাই, মোক মাৰি পেলাক মোক। মইতো দিছোঁ এটা, আপোনালোক ৰ'ব আপোনালোকৰ যদি সাংবাদিকখিনি আহিছে, সাংবাদিকখিনিৰ সুবিচাৰ আছে নে নাই? যদি আছে মইতো কিবা এটা দিছোঁ, তাৰমানে আপোনালোকে এইটো প্ৰশাসনে কেনেকৈ, প্ৰশাসনৰ যদি কানুন অন্ধ হয়, যদি কানুন মইতো নলওঁ বুলি কোৱা নাই, মই কিবা এটা আপোনাৰ পৰা বিচাৰিছোঁ নাই, আপোনাৰ আশীষ ল'ব বিচাৰিছোঁ, তাৰপিছত মই ল'ম নিশ্চয়। মোৰো আত্মাত কিবা এটা তেখেতৰ প্ৰতি আছে আৰু মই লিখিছোঁ যে তেখেতৰ নাম মই যুগ যুগান্তৰ সোণালী আখৰেৰে লিখি ৰাখিব বিচাৰিছোঁ। যিহেতু আপুনি গম পাইছে ভেকচিন ল'লে আপোনাৰ মৃত্যু হ'ব, মোৰ মৃত্যু আছে, ল'ম মই ছাৰক হয়তো লগ পোৱাৰ পিছত মই তেখেতৰ লগত বহিম নহয়, মই মৃত্যু নহ'ব নেকি? নহয় মই গোপন কথাখিনি কোৱাৰ পিছত যদি ছাৰেতো বুজি পাব কিয় নলয় কি, তেতিয়া গম পাব যে পৃথিৱীত এইজন ব্যক্তি ভেকচিন লোৱা নাই, মৰা নাই। মই চেলেঞ্জ দিম, মই ভেকচিন নলওঁ তেতিয়া মই ক'লোঁ। গতিকে ছাৰৰ মই ভৱিষ্যত কামনা কৰিছোঁ আৰু ছাৰৰ নামটো মই ইয়াত সোণালী আখৰেৰে মই জিলিকি ৰাখিব বিচাৰিছোঁ।